ফলাফলৰ দিন এতিয়াতো 9:30 বাজি গৈছে। প্ৰথম দুটা ৰাউণ্ডত 1.5 ঘণ্টাৰ গণনা হৈছে। তাত যিটো উলঝান পোৱা গৈছে, যিটো ট্ৰেণ্ড পোৱা গৈছে, ইণ্ডিয়ান গভৰ্ণমেণ্ট হ'ব আৰু বিজেপি হাৰিব এইবাৰ। কাৰণ উত্তৰ প্ৰদেশত বিজেপি বেয়াকৈ পিছ পৰিছে, তেওঁলোকৰ ৰথী মহাৰথীসকল পিছ পৰিছে, স্মৃতি ইৰাণীয়েও পিছ পৰি গৈছে। আৰু ৰাজস্থানত ইতিমধ্যে এখনো আসন নাছিল ইণ্ডিয়াৰ, 10খন আসনত লিড লৈছে। মহাৰাষ্ট্ৰত পজিশ্যনটো ভাল, কৰ্ণাটকত পজিশ্যনটো ভাল, মাত্ৰ বিজেপিৰ মধ্যপ্ৰদেশত ভাল হৈ আছে। বিহাৰত এখন আসন মাত্ৰ আছিল, এতিয়া তাতো আসন বাঢ়িছে, 15খনমানলৈকে গৈছে। এতিয়া ফাৰ্ষ্ট ট্ৰেণ্ড যিটো দেখা গৈছে, এই ট্ৰেণ্ডত এক্সিট পলে যিটো কৈছিলে একেবাৰে উৰাই দিছিলে ইণ্ডিয়াক, 378, 80, 85 পৰলৈকে দিছিলে, সেই ট্ৰেণ্ড এতিয়া নাই, ট্ৰেণ্ড উৰি গৈছে। আৰু সন্ধিয়া 4টা বজালৈকে আপোনালোকে ভাল খবৰ পাব, ইণ্ডিয়ান গভৰ্ণমেণ্ট হ'ব এইবাৰ, ইণ্ডিয়াৰ গভৰ্ণমেণ্ট হোৱাটো চিয়'ৰ, মই আশ্বাস। বৰপেটাত যিটো পৰিস্থিতি আছে, এই পৰিস্থিতি আপোনালোকেও জানে। কংগ্ৰেছে কেণ্ডিডেট নিদিয়া হ'লে মই বেলেগ কথা ক'লোহেঁতেন। কংগ্ৰেছে যেতিয়া কেণ্ডিডেট দিছে, কংগ্ৰেছ আৰু আমাৰ মাজত ভোট বিভাজিত হৈছে, আৰু তাৰ ফলত অগপই এডভান্টেজ পাইছে। সেইটো চিধা কথা, অগপই এডভান্টেজ বৰপেটাত পাইছে। কিন্তু অল ইণ্ডিয়া চিটুৱেশ্যনটো সদায় আমাৰ সপক্ষে আহিছে, কাৰণ থাকিব, সেইটো থাকিব নিশ্চিতভাৱে। উলজান যেতিয়া আহিছে, প্ৰথম অৱস্থাত 1.5 ঘণ্টাত যিটো আহিছে, আমাৰ দৰেতো এনেকুৱা নহয় ক'ৰবাত সংখ্যালঘু ভোট, ক'ৰবাত সংখ্যাগুৰু ভোট, সংখ্যালঘুত পৰিলে আগবাঢ়িলোঁ, সংখ্যাগুৰুত গ'লে হাৰি গ'লোঁ। এই ট্ৰেণ্ডটো তাত তেনেকুৱা নহয়তো, তাতেতো মিক্স পপুলেশ্যন নহয়, এক ধৰণৰ পপুলেশ্যন। তাত যিটো ট্ৰেণ্ড আহে, সেই ট্ৰেণ্ডটো কণ্টিনিউ কৰে। আৰু মই নিশ্চিত এইবাৰ ইণ্ডিয়াই ভাল কৰিব। তাতে এইবাৰ চৰকাৰ গঠন কৰাৰ যিটো প্ৰয়োজনীয় 272তকৈ বেছি আসন পাব। কেৰালাততো একোৱেই নাই, বিজেপিততো একোৱেই নাই কেৰালাত। CPMৰ এতিয়ালৈকে এটা চেনেলত 7খন দেখুৱাইছে, এটা চেনেলত 5খন দেখুৱাই আছে। আমি আগবাঢ়ি আছোঁ, আমি আশা কৰা নাছিলোঁ। কেৰালাত ৰাজ্যিক চৰকাৰ যাৰ থাকে তাৰ বিপৰীতে লোকসভা হয়, কিন্তু এইবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এতিয়ালৈকে 5খন আসনত আগবাঢ়ি আছোঁ নিশ্চিতভাৱে। এটা চেনেলত অৱশ্যে 7খন বুলি কৈছে। এই ট্ৰেণ্ডটো থাকিলে কেৰালাতো ভাল হ'ব, নিশ্চিতভাৱে ভাল হ'ব। আৰু এইবাৰ ডাঙৰ কথাটো হৈছে, উত্তৰ ভাৰতত বিহাৰত এখন চিট আছিল মাত্ৰ ইণ্ডিয়াৰ, এইবাৰ তাততো চিট বাঢ়িছে, এইটো নিশ্চিতভাৱে বাঢ়িছে। ট্ৰেণ্ডটো দেখা গৈছে, তাতে 12-15খন চিট ওলাই যাব পাৰে, ওলাব। উত্তৰ প্ৰদেশততো সেইটো আটাইতকৈ আশাব্যঞ্জক। আমি উত্তৰ প্ৰদেশটো টাৰ্গেট কৰোঁ। উত্তৰ প্ৰদেশত যিয়ে চুইং কৰে তেওঁৱে চৰকাৰ গঠন কৰে, কাৰণ 80খন আসন, এই 80খন আসনত এতিয়া যদি বিজেপিক 50 বা 55ৰ ভিতৰত ৰাখি দিব পৰা যায়, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি হাৰিব। ৰাজস্থানত সেই ট্ৰেণ্ডটো দেখা গৈছে। ইভিন গুজৰাটত এইবাৰ একেবাৰে চুইং কৰিব পৰা নাই, যোৱাবাৰ চুইং কৰিছিল। মাত্ৰ মধ্যপ্ৰদেশত বিজেপিয়ে মোটামুটি চুইং কৰিছে, এখন আসনত মাত্ৰ ইণ্ডিয়া আছে। বাকী ৰাজ্যবিলাকত ইণ্ডিয়াৰ পজিশ্যন খুবেই ভাল হৈ আহি আছে। এইটো সেইকাৰণে আমি আশা কৰিছোঁ সন্ধ্যালৈকে আমি ইণ্ডিয়াৰ চৰকাৰ পাম। আহিম সন্ধ্যা